বিধায়ক অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে জাঙুৰ খাই আহিল এটা অঞ্চলৰ ৰাইজ। বছৰ বছৰ ধৰি উন্নয়নৰ পৰা বঞ্চিত অসম অৰুণাচল সীমান্তৱৰ্তী বহু গ্ৰাম্যাঞ্চলৰ বাট-পথ এতিয়াও বাঁহৰ দলঙৰ ওপৰেৰে জীৱন মৰণ সমৰ্পণ কৰি পাৰাপাৰ হয় বিদ্যালয়ৰ কণ ছাত্ৰ-ছাত্ৰীসকল। উন্নয়নৰ পৰা বঞ্চিত অসম অৰুণাচল সীমান্তৱৰ্তী পুলি নাহৰণিৰ পৰা বুঢ়া-বুঢ়ী হৈ ভাঙনি চুকলৈ যোৱা বাট-পথৰ অৱস্থা দেখিলে চকু কপালত উঠিব আপোনাৰো। উন্নয়নৰ মুখ নেদেখা ৰংপুৰীয়া পুলি নাহৰণি গাঁৱৰ ৰাইজে ২৬ৰ ভোট বৰ্জনৰ সিদ্ধান্ত ল'লে। এজাক বৰষুণ আহিলেই বোকা পানীৰে ভৰি পৰা পথটিত নৰক যন্ত্ৰণাৰ মাজে পাৰাপাৰ হয় পথচাৰী। যোৱা ৫ বছৰে স্থানীয় বিধায়ক অমিয় কুমাৰ ভূঞাক দেখি নোপোৱা স্থানীয় ৰাইজে পুনৰ বিধায়ক হিচাপে নিবিচাৰে অমিয় ভূঞাক। এই নৰক যন্ত্ৰণাত ভোগা অঞ্চলটোৰ বাট-পথ উন্নয়নৰ দাবী জনাইছে স্থানীয় ৰাইজে। সমষ্টি ৰাইজ এখিনিত গোট খোৱা হৈছে আমাৰ লুঙতি পঞ্চায়তৰ অন্তৰ্গত পুলি নাহৰণি। এই ৰাস্তাটো আপোনাৰ শিমলুগুৰিৰ পৰা বুঢ়া-বুঢ়ী সংযোগী পথ। এই পথটো আজি 10 বছৰ দিনে বিজেপি চৰকাৰে ইমান এটা উন্নতি কৰি দিলে আপোনালোকে ভয় খাব। সেইবাবে আজি নিউজ চেনেলৰ যোগেদি আপোনালোকক জনাইছো। আপোনালোকে দেখিছে এইফালে এই দুটা জেগাত মাত্ৰ 10 কিলোমিটাৰ আঁতৰত যিখিনি উন্নতি হৈছে সেয়া আমাৰ এই বিধায়ক মহোদয় অমিয় কুমাৰ ভূঞাই কিমান উন্নতি কৰিছে তাক আজি আপোনালোকক দেখুৱাবলৈ পাই সুখী হৈছো। ৰাইজ আপোনালোকক এইখিনিতে এটা কথা কওঁ, অমিয় কুমাৰ ভূঞা দেৱক যে যদি আমাক ইলেকশ্যনৰ আগত এই ৰাস্তা আৰু দলং যদি আমাক বনাই নিদিয়ে তেতিয়া আমি ভোট বৰ্জন কৰিম। আপোনালোকে ভোট বৰ্জন কৰিব নকৰে, ভোট বৰ্জন কৰিব নকৰে। আৰু বেছি কথা নকওঁ, কিমান কম আৰু আপোনালোকক কিমান দেখুৱাই থাকিম। সেই ৰাস্তা আজি আপোনালোকে উন্নয়নৰ নমুনা চাওক। বান্দৰদেৱাৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।